Hello everyone. Good afternoon. Welcome back to CSAP IS Academy. আজি আমি এটা ডিসকাশন লৈ পেলাই তোমালোকৰ আগত আহিছো আৰু এই ডিসকাশনটো হৈছে APSC নিউ প্যাটাৰ্ন যেটো আমি APSC CC নতুন প্যাটাৰ্ন নতুন সিলেবাস আৰু কিছুমান আগৰ বস্তু যে আমি এতিয়া আনলাৰ্ন কৰিব লাগিব নতুন বস্তু আমি শিকিব লাগিব সেইখিনি ওপৰত এটা আমি হলিষ্টিক ডিসকাশন লৈ পেলাই আপোনালোকৰ আগত আহিছো আজি আৰু ইতিমধ্যে আমি গম পাইছো যে APSCৰ যেটো প্যাটাৰ্ন হয় বা যেটো তোমাৰ লেভেল হয় হেতু আপগ্ৰেড কৰি গৈ আছে এভৰি ইয়াৰ আৰু হেতুৰ লগত যদি আমি হাজু হৈ থাকিব লাগে আগন্তুক APSC প্ৰিলিমছৰ কাৰণে বা মেইনছ হওক বা ভাইভা হওক তেতিয়াহলে আমি যেটো প্যাটাৰ্ন হয় সেই প্যাটাৰ্নটো ডিকোড কৰিব লাগিব আৰু বুজিব লাগিব APSC আমাৰ পৰা একচুয়ালি কি বিচাৰিছে আৰু কিহৰ কাৰণে বিচাৰিছে so without further ado let us quickly dive in আৰু আমি বুজিবলৈ এটা প্ৰচেষ্টা কৰো আহক মিলি পেলাই যে কি বিচাৰিছে APSC আৰু কিহৰ কাৰণে ইমান বেছি প্যাটাৰ্নটো যে ডিফিকাল্ট নহয় একচুয়ালি মোৰ কম্পিটিটিভ হৈ গৈ আছে আৰু হেতু আমাৰ কাৰণে কেনেকৈ আমি এটো একচুয়ালি হে বস্তুটো এপ্ৰোচ কৰিব লাগে আৰু আমাৰ কাৰণে হেতু এটা সুযোগ হয় নে বাধা হয় এজ এস্পিৰেন্টস হেতু আজি আমি আহি মানে ট্ৰাই কৰিম ইভালুৱেট কৰিবলৈ সো এতিয়া চাই লো আহকচোন CSAP ইতিমধ্যে কি নতুন নতুন ইনিশিয়েটিভ জানিছে আপোনালোকৰ নিচিনা এস্পিৰেন্টস সকলৰ কাৰণে APSC UPSC ফাউণ্ডেশ্যন কোৰ্স GS ফাউণ্ডেশ্যন কোৰ্স হয়তো আৰু ইয়াতে যিমানখিনি আমাৰ সাবজেক্টস আছে গোটেইখিনি হলিষ্টিক কভাৰ কৰা হ'ব আৰু নিজৰ টাইম স্লটটো চুজ কৰি ল'ব পাৰিব ইয়াত দিয়া টাইম স্লটছ বিলাকৰ ভিতৰত আৰু এইটো নম্বৰত আপোনালোকে কন্টাক্ট কৰিলে you will be able to get all the necessary information and our preferred initiative to যেটো actually আমাৰ hallmark হয় entire examination process to karone because ami janu je MCQ based যেটো আমাৰ টেস্ট সিরিজ হয় বা যেটো অবজেক্টিভ কোয়েশ্চনস সলভ কৰা আমাৰ প্র্যাকটিস হয় হেতু জিমান আমি ম্যাক্সিমাইজ কৰিব পাৰো হিমান বেছি আমাৰ চান্সেস বাঢ়ি যায় যে আমি এক্সামটোত এটা step at least aguai asu in our preparation it's not about how we perform on the day of the examination it's how we perform during our preparation because our preparation or সময়ত আমি যেনেকে নিজকে হাজু কৰিম হেতুৱে গৈ পেলে কালমিনেট হ'ব আৰু এটো এটা কিউমুলেটিভ প্ৰসেস হয় এদিন suddenly গৈ পেলে আমাৰ এফিশিয়েন্সিটো বহুত বেছি ম্যাক্সিমাইজ হৈ নাযায় আমি যদি এভৰি উইক এভৰি 15 days or more নিজকে অ্যাসেস কৰো in fact every day for that matter যদি আমি নিজকে অ্যাসেস কৰো তেতিয়াহে আমি গম পাম আমি কিমান এই জুজ খনত এই কম্পিটিশন খনত একচুয়ালি নিজকে right trackত ৰাখিব পাৰিছো so preferred initiative to underot 15000 MCQ test series লৈ আনা হৈছে আৰু এতিয়ালৈকে তোমালকে গম পাইছা আমাৰ free initiative to underot 3000 MCQs YouTube live sessions through di pelai ana hoise and MCQ elimination technique that dekhwai dia hoise because we know that prelims crack korar so what's important jetu hidden skill hoy hetu hoise elimination skill to and explanation thakibo protect to MCQ aru he explanation khini amar revision process to optimize kori die test series khali ad included nohoy aru hekhini bostu ami cover korisu on the paid initiative ot 12000 MCQs provide kora hoise jetu তোমালকে অ্যাক্সেস কৰিব পাৰিবা আমাৰ CSAP এপ্লিকেশন টু 120 টেস্ট সিরিজ থাকিব ইজি মিডিয়াম আৰু হার্ড ফরম্যাটত এটু ক্যাটেগরাইজ কৰা হৈছে সো দ্যাট নিজৰ প্ৰিপাৰেচন লেভেল অনুযায়ী নিজকে টেস্ট কৰিব পাৰা বিভিন্ন সেকশনাল আৰু ফুল লেন্থ টেষ্টৰ থ্ৰু দি পেলাই সলিউশনস থাকে উইথ এক্সপ্লেনেশনস আৰু হেতু বস্তুৱে হেল্প কৰিব আকৌবা ৰিপিট কৰিছো with the revision process and CSAT is also included jetu bostu free initiative included nasile aru etu bostu karone tumalke jiman khini information ase amar CSAP application to install korile paba aru bele kiba tothyo bisarile you can contact us on this number so this is the QR code to download our application from the Apple Store and the Google Store etia ami bujibo chesta koru APSC কিহৰ কাৰণে নিজৰ প্যাটাৰ্নটো চেঞ্জ কৰিছে আৰু কেনেকৈ আপগ্ৰেড কৰি গৈ আছে সো
প্ৰিলিমছ মেইনছ ভাইভা আমি জানো যে 3টা লেভেলত হয় এক্সামটো কিন্তু নতুন কি হয় এই APSC CC ৰ যেটো নতুন এক্সাম প্যাটাৰ্ন বুলি আমি কৈ আছো what is this new the change in approach to কেনেকে বেলেগ কৰা হৈছে আগতে approach to বহুত বেছি rote learning oriented আছিল rote learning মানে rote learning মানে facts থাকিব হে facts খিনি আমি ভালকে sum up কৰিলো আমাৰ মুখস্থ কৰিলো আৰু হেতুৰ বেসিছত আমি এক্সামত ভালকে পারফর্ম কৰিব পাৰো কিন্তু এতিয়া APSC ৰ ডিমান্ড হলনি হৈছে আৰু স্টাডি ৰিভিজন টেষ্ট ইমপ্ৰুভমেন্ট এটো এটা লুপত চলিব লাগিব আমাৰ কমপ্লিট এটা হলিস্টিক প্ৰিপাৰেচনৰ কাৰণে আই ৰিপিট স্টাডি প্ৰথমতে আমি পঢ়িব লাগিব ৰিভিজন কৰি থাকিব লাগিব এভৰি টপিক আমি কভাৰ কৰাৰ পিছত we need to revise that topic and then test কৰিব লাগিব নিজকে টেষ্ট কৰিব লাগিব আমি হে পাৰ্টিকুলাৰ টপিক বা কেটামান টপিকস লৈ পেলাই আৰু টেষ্ট কৰি পেলাই আমি নিজকে ইমপ্ৰুভ কৰিব চেষ্টা কৰিব লাগিব আৰু ইমপ্ৰুভ কেনেকৈ কৰিম যেতিয়া আমি টেষ্টটো দিম হে টেষ্টৰ আমাৰ পাৰফৰ্মেন্স কেনেকুৱা হৈছে কোড আমি ষ্টাক হৈছো কোনখিনি আমি পাৰা নাই ভালকে সলভ কৰিবলৈ হেখিনিলে আমি আকৌ এবাৰ ৰিভিজিট কৰিব লাগিব ৰিভিজিট কৰি পেলাই আকৌ এবাৰ পুনৰ হে সেম টেষ্টটো দিলো বা হে সিমিলাৰ টপিক গিটাৰ ওপৰত এটা বেলেগ টেষ্টে দিলো হেতুৰ পৰা আমি গম পাম কেনেকৈ আমাৰ পাৰফৰ্মেন্সটো ইমপ্ৰুভ হৈছে সো ইয়াৰ আগত সবতছে ইম্পৰ্টেন্ট হ'ব সিলেবাসখন আমি এনালাইজ কৰিব পাৰিব লাগিব syllabus analysis because syllabus kon jodi ami properly analyze koru aru bare bare every day during this entire journey jodi ami syllabus kon ebar bhalke saw actively recall kori rakhu then definitely syllabus khone amak eta direction diye je keneke ami nijor preparation tut deviate nohuake right resources khini use kori pelai we can keep them minimal aru ami bhalke focused hoi pelai agbahi jabo paru no more rote learning এতিয়া APSC যেটো প্যাটাৰ্ন হৈছে হেতু মুখস্থ বিদ্যাৰ ওপৰত ডিপেন্ডেন্ট নহয় যেটো আমি rote learning বুলি কওঁ কি টেষ্ট কৰে APSC এতিয়া analytical skills বোৰ টেষ্ট কৰে আৰু যেতিয়া আমি analytical skills বুলি কওঁ that means পুনৰ এবাৰ সিলেবাসখন মেনশন কৰিব বিচাৰিছো সিলেবাসত আমি দেখিছো যে বহুত সাবজেক্টস বোৰ আছে static dynamic হে গুটেইখিনিৰ মাজত যেটো ইন্টাৰ ৰিলেটেডনেস হেতু আমি ডিকোড কৰিব ট্ৰাই কৰিব লাগিব আৰু ডিকোড কৰি পেলাই আমি বুজিব লাগিব যে কেনেকে APSC এতিয়া ইন্টাৰলিংক কৰি পেলাই অকল আমাক এটা পাৰ্টিকুলাৰ ডেটৰ ওপৰত নুখুধে এটা পাৰ্টিকুলাৰ ইভেন্টৰ তাৰ আগত কি হৈছিল তাৰ পিছত কি হৈছিল কজ এণ্ড ইফেক্ট আৰু ক্ৰনলজিক্যাল কোৱেশ্চনছ হেনেকুৱা কোৱেশ্চনবোৰ খুব বেছি ৰিপিট কৰা আমি দেখিছো এতিয়া যেটো ৰিসেন্ট প্যাটাৰ্ন হৈছে আৰু হেতুৰ আমি গম পাইছো that APSC is looking for in-depth understanding of the entire topic preliminary exam MCQ based দুখন পেপাৰ হয় GS1 আৰু CSAT পেপাৰ এটা GS1 পেপাৰখন আমি জানো যে হেখন সবতছে ইম্পৰ্টেন্ট হয় এণ্ড তাতে গুটেখিনি টপিকস কভাৰ্ড থাকে কিন্তু GS1 পেপাৰখন তেতিয়াহে ইভালুৱেট কৰা হ'ব যেতিয়া আমি CSAT পেপাৰখন কোৱালিফাই কৰিম যদিও CSAT পেপাৰখন কোৱালিফাইং হয় তথাপিও CSAT পেপাৰ খনৰ মুহূৰ্ত তোমাৰ ইম্পৰ্টেন্স বহুত বেছি বিকজ CSAT paper khone amar logical reasoning situation based jeto amar analytical skills hoy hekhini bhalke test kore jetaleke amar decision making ability upor ami nije confident noho CSAT paper or jeto ami latest pattern dekhisu bohutu situation based questions aha hoise in the APSC CSAT paper so hey situation based questions like ami keneke tackle koribo parim jetia amar nijor eta confidence level thakibo jetia amar ethical compass dal upright hobo aru strong hobo putukke jate deflect nohoy ji situation na hokyo external shocks na hokyo external pressures na hokyo amar jeto ethical compass thake ba amar jeto anchor boli koy ejaneke ekhon shipor edal anchor thake keneke protekjon byaktir edal anchor thake aru he anchor dal ki hoy amar jeto conscience hoy amar conscience to keneke ami use korisu keneke clean rakhisu aru objectivity maintain kori play decisions bur loisu subjective influence na hake hebilak bostu test kora hoy CSAT paper khonot
So যদিও qualifying হয়, I repeat, CSAT পেপাৰখনৰ ইম্পৰ্টেন্স বহুতেই বেছি. So তোমালোকে যেতিয়া প্ৰিপেয়াৰ কৰা CSAT পেপাৰখন প্লিজ ইগনোৰ নকৰিবা, because এইখন পেপাৰত আমি দেখা পাইছো that unfortunately বহুত bright aspirants বিলাকে just because CSAT পেপাৰখনত qualify কৰিব নোৱাৰে, হেতু কাৰণে তেওঁলোকে prelims levelটোত নোৱাৰে, prelims পৰা mains লৈ আগবাঢ়ি যাব নোৱাৰে. So we don't want that, and that is why it's an urge from our end that CSAT paper khonu equal importance re loba. Now coming to the next part, it is old pattern not kisuman questions moi yat loi ahisu enua dhorona questions bor khuda hoisile ekdom straight yate kono dhorona analytical skills na lage. If you know the fact, you know the fact. There is nothing to eliminate from these options. The Brahmaputra river originates from, very evident, yet right answer kuntu hobo. Kaziranga National Park is famous for. So ebilakot analyze koribo laga kono scope nasile. Agor pattern etu asile APSC. Jodi ami notun pattern tut ko 2022 prelims or jekhini changes ahise. Let's take for example at a question anisu amar PYQ pra anisu etu. Consider the following statements about the Indian Constitution. We are just trying to look at কেনেকে pattern change hoise, কেনেকে APSC nijor approach to holoni korise. It provides for a parliamentary system of government. It establishes an independent judiciary. Etia etu question ot ami definitely rokhi pele bhaibo loga hoise, ami analyze koribo loga hoise. Actually question ki hodise, Indian Constitution e ki koise, or consider the following statements about the Indian Constitution. Constitution ki bostu mention ase, এই পার্টটো বুজিবলে আমি ভালকে এনালাইজ কৰিব লগা হৈছে. তাৰ পিছত আহিলো আমি অপশন গিটালে. এতিয়া অপশন গিটা অকল এই গিটা বুজিলে নহব, আমি এই গিটাও ভালকে চাব লাগিব যে কোনটো ৰাইট অপশন বুজাইছে. only one কৈছে, only two কৈছে, both one and two কৈছে, neither কৈছে. So main problem হৈ যায় আমি কোনটো এলিমিনেট কৰো, because only word to দি দিয়া লগে লগে এটা কনফিউজন আহে. only মানে এটো automatically eliminated. So we have to know the fact with accuracy. Yat ami thulmul ke janle nahobo, yat ami pura in depth janibo lagbe and with clarity that yes only ase mane this is wrong, yato only ase mane this is wrong, one ase na two ase sabo na lage. Only ase means it is wrong, because ami ki paisu that duita bostu pohi pla ami gom paisu both are correct, neither to hoboi nware. Jodi ami janu constitution er kotha jitu koi hudise that it provides for a parliamentary system of government, yes. It establishes an independent judiciary, which is yes. So our answer is both 1 and 2. Ami heneke analyze koribo lagbo, etuke koa hoy analytical skills boli. It is not about ami keneke eta question okol fact based he approach korisu, no. Ami fact to janu, kintu fact to uporiu ami keneke yate elimination technique to use korisu. Technique to use kori pelai only word gita jot ase that আমি eliminate কৰিছো, and then both ase, that means both are correct বুলি বুজাইছে. So this is our analytical skill based on accuracy of our information and knowledge. So etia APSC demand holoni hoise. Again, which of the following is a biosphere reserve in Assam? This is a direct question again. Etu ami rakha uddeshyo hoise je APSC e nijor pattern to jodio optimize korise, upgrade korise, analytical korise, tothabio tar majoto kisman ami direct questions দেখা পাওঁ. So আমি factual knowledge oru amar gyan hobo lagibo, facts are information oru, ar logote ami keneke eta concept holistically cover koru jate analytical skills use kori pela ami eliminate koribo paro. So we need to have a strong command over both the types of questions. Hetu ami apra bujabole chesta korisu. Next, which of the following taxes is levied by the union government? So again, a direct question. So ebilak hoise amar conceptual based questions, yet analytical skills na lage, it is mostly based on our knowledge, our information. So APSC etia bahut dynamic kori tulise nijor question pattern bo. Dynamic mane yate kisuman statement based questions thakibo aru kisuman direct questions thake. Lagile statement based questions e hok or direct questions e hok, amar approach to hobo lagibo conceptual clarity plus analytical skills. It is transition phase.
APSC যোনটো পেটাৰ্ণটো আপগ্ৰেড কৰিলে বা সলনি কৰিলে তাৰ ট্ৰানজিশন ফেজটো আমি কি দেখা পাইছো মিক্স অফ স্ট্যাটিক এণ্ড কাৰেণ্ট এফেয়াৰ্স স্ট্যাটিক আৰু কাৰেণ্ট এফেয়াৰ্স মিক্স কৰি দেখুৱাইছে এতিয়া কুৱেশ্যনছবোৰ হেনেকে আহে অকল স্ট্যাটিকৰ পৰা নাহে যেনেকৈ আমি দেখিলো প্ৰিভিয়াছ কুৱেশ্যন কিটাত যে ব্ৰহ্মপুত্ৰৰ ওপৰতো সুধিছে কনষ্টিটিউচনৰ পৰা সুধিছে প্লাস কাৰেণ্ট এফেয়াৰৰ পৰা কুৱেশ্যনছ সুধে সো ইটস আ মিক্স অফ both static and current affairs আৰু অসম বেসড কুৱেশ্যনছ বহুতে বেছি এটা সুধা হৈছে we know 30 to 35% অসম বেসড কুৱেশ্যনছ আহে emphasis on conceptual clarity and not just rote learning অকল মুখস্থ বিদ্যাৰ ওপৰত বিশ্বাস কৰি গলে নহব আমি will have to focus and improve our analytical skills আৰু লগতে আমাৰ conceptual clarity এটা বস্তু আমি অকল তিনটা চাৰিটা ফ্যাক্ট চাই গলে নহব সেই বস্তুৰ ওপৰত গুটেখিনি চাব লাগিব আমি cause and effect এটা proper analysis কৰি যাব লাগিব গুটেখিনি themes গুটেখিনি topicsৰ ওপৰত যিমানখিনি syllabus খনত mentioned আছে beginning shift towards analytical trend so আমি transition phase দেখিছিলো যে analytical trend তুলে ঢাল খাইছিলে APSC question pattern টো এটা old pattern more theory based and direct questions আগৰ pattern কেনেকুৱা আছিল বেছিকে theory based আৰু direct questions সোধা হৈছিল যিটো আছে কিতাবত হেতু বেসড questions বোৰ প্লেস কৰা হৈছিল heavy focus দিয়া হৈছিল on static knowledge যিমান বেছি আমি static information খিনি কভাৰ কৰিছো হিমান বেছি আমাৰ probability বাঢ়ি যায় exam টো কোৱালিফাই কৰা আৰু খুব কমে গুৰুত্ব দিয়া হৈছিল on analytical skills case studies আৰু application single GS paper asile jitu MCQ based ba objective asile CSAT paper nasile old pattern not focus asile more on basic knowledge of polity geography Assam specific topics thulmulke jodi ami kobo bisaru tetia hole APSC bahut beshi nijor question pattern to predictable rakhisile aur static rakhisile he PYQs kini solve korile manu aramot APSC qualify korbo parisile আগৰ যদি 10 বছৰ PYQ solve কৰিলো কিন্তু এতিয়া আমি দেখিছো year on year every year ধৰি পেলাই APSC নিজৰ question pattern to ইমান unpredictable কৰি গৈ আছে মান আপগ্ৰেড কৰি গৈ আছে যে যদি আমি previous 5 years papers খিনি চাও আমি দেখা পাম যে themes বোৰ বেলেগ বেলেগ themes ৰ পৰা আহিছে যদিও themes repeat হৈছে questions are not being repeated themes একে হ'ব পাৰে but question টো একে ৰাখা নাই আৰু তাৰ লগত আৰু এটা বস্তু আমি গম পাইছো যে কারেন্ট অ্যাফেয়ার্সৰ ইম্পৰ্টেন্স বহুত বেছি ইনক্ৰিজ হৈ গৈ আছে এতিয়া কারেন্ট অ্যাফেয়ার্সৰ ইম্পৰ্টেন্স বহুত বেছি বাঢ়ি গৈছে more focus on basic knowledge of polity geography and Assam specific facts এতিয়া কিছুমান মেইনছ অৰ sample questions আমি আনিছো old pattern for example what is the significance of the Brahmaputra river in Assam's economy একদম ডাইৰেক্ট question এটো questionত Brahmaputra river or significance to বিচাৰিছে অসম economy ওপৰত ইয়াত মেনশনই কৰি দিছে economy বুলি so these were the questions next define fiscal deficit 2 মাৰ্কৰ questions আহিছিল এবোৰ what is biodiversity give an example a তিনিটা question 2 mark each or কাৰণে আহিছিল next discuss the role of agriculture in Assam's economy এইবিলাক সব 10 marker questions আছিল explain the causes and impact of floods in Assam evaluate the features of the Indian constitution analyze the challenges of economic development in northeast India it is what types of question bilakor পৰা আমি গম পাইছো APSC নিজৰ প্যাটাৰ্নটো কিমান স্ট্যাটিক ৰাখিছিল কিমান প্ৰেডিক্টেবল ৰাখিছিল এটা এনেকুৱা এটা question যদি আমি আনসাৰ কৰিব লাগে features of the Indian constitution আমি জানো যে আমি এখন আমাৰ এটা সোর্স রেফার কৰিলে আমি আনসারটো ভালকে লিখিব পাৰিম Analyze the challenges of economic development in northeast India. It is all of dynamic hoy, but still, agor jeto requirement asile, exam to demand asile. Demand to bahut beshi analytical nasile. Demand to asile je ami basic bostu khini janu aru hekhini eta proper structure ami present kori diu. Jodi ami notun pattern mains or questions kesuman lo. Let us what? Explain the significance of the Brahmaputra river in Assam's socio-economic development with recent examples. Pratham keyword to sobayate socio-economic development. Significance of Brahmaputra river not just economic also Assamor economy upor no
অসমৰ সোশিও ইকোনমিক ডেভেলপমেন্টৰ ওপৰত with recent examples. So কিমান গিটা ডাইমেনশন ইয়াতে টাচ কৰিব লাগিব proper এটা answer দিবলৈ. So this is what APSC is looking for. যে কেনেকে আমি dots বোৰ connect কৰিব পাৰো. Connect the dots. Different dimensions আমি একেলগে আনি পেলাই এটা ভাল answer present কৰিব পাৰো. Federalism in India is increasingly cooperative rather than competitive. এটি এটো আমি বুজিব লাগিব. It is not about India at a quasi federal state hoy. Direct statement hanike diya na. Yet this increasingly cooperative hoy goise. So is increasingly cooperative boli koi diya lage lage. This is referring to the current context. So ami prelims hok ba mains hok sobote dekha paisu current context to draw kora hoise. Question to frame korte. Evaluate the role of data driven policy making in governance. Eta data driven policy making boli koa lage lage আকৌ আমি পালো যে current context or পৰা এটো draw কৰা হৈছে from the current context. How can it improve welfare delivery? আৰু এটোত আহি যাব আমাৰ analytical skills. You are posted as a district administrator in a flood prone area of Assam. এতিয়া এনেকুৱা questions বোৰ আমি ethics paper ত বহুত বেছি এতিয়া দেখা পাইছো and it is not just limited to the case studies. Case studies or উপৰিও ethics paper খন আমি দেখিছো যে বহুত বেছি তেওঁলোকে এনেকুৱা ধৰণৰ questions দি পেলাই ফিল কৰি দিছে যে এটা সৰু situation দি দিব and you will be asked to analyze the situation and give a way forward or give a very ethical probable solution to that particular situation. For example, suggest measures to manage the crisis, ensure relief distribution, maintain transparency and accountability. So এনেকুৱা question বিলাকেৰে কি তা টেষ্ট কৰিছে আমাৰ aspirant এজনৰ কিমান thinking ability আছে কিমান problem solving ability আছে কিমান design thinking ability আছে it is এটা হৈছে problem solving আৰু এটা হৈছে design thinking আগতে কি হৈছিলে problem টো occur হোৱাৰ পিছত problem টো solve কৰিবলৈ আমি কিছুমান ways দিব লাগে এতিয়া administration কি expect কৰে যে আমি যিখিনি latest technology আছে সেই technology খিনি use কৰি পেলাই latest যেটো trend বা pattern হয় pattern of crime pattern of disaster occurrences সেইবোৰ আমি নিজে decode কৰি পেলাই আমি আগতে ভাবি লওঁ যে এনেকুৱা যদি situation হয় বা পৰিস্থিতি সৃষ্টি হয় তেতিয়া আমি কেনেকে নিজৰ analytical skills খিনি use কৰি পেলাই সেই problem টো আগতে আমি foresee কৰিব পাৰিম আৰু foresee কৰি পেলাই we can come up with some innovative solution. So this is what they are looking for. আৰু হেতু কাৰণে তেওঁলোকে আমাক ইমান বেছি আজিকালি situation based questions বোৰ কৰা হৈছে next আমি ইয়াৰ পৰা কি decode কৰিব পাৰো the questions have become more analytical and application based যেটো আমি এতিয়া অলপ আগতে ডিসকাস কৰিলো focus on governance ethical compass mental clarity it is governance ওপৰত focus আমি জানো যে এতিয়া focus shift হৈছে governmentor পৰা governance লৈকে so সেই shift to question pattern বিলাকতো দেখা গৈছে exam pattern বিলাকতো দেখা গৈছে এতিয়া governmentor role টো সে বেছি important ৰাখা হৈছে governance টোৰ ওপৰত যেটো বাৰে বাৰে আমাৰ prime minister সুৰাজ বুলি কয় good governance so কেনেকে questions বিলাকৰ through দি পেলাই good governance টো আমি decode কৰিব পাৰো বা কোন দিশত good governance আনা হৈছে বা যত কোবা challenge আছে যদি সেই challenge বোৰ আমি কেনেকে mitigate কৰিব পাৰিম using the latest technology আৰু government কি initiatives লৈছে already to address those challenges আমি হেনেকে ভাইব লাগিব এটা particular topic আমি হেনেকে approach কৰিব লাগিব focus on governance ethical compass mental clarity ethical compass মানে আমাৰ নিজৰ যেটো conscience থাকে এটা anchor থাকে যেটো আমাক right আৰু wrong তোৰ মাজত choose কৰিবলে বা greater right আৰু lesser right হেতুৰ মাজত choose কৰিবলে আমাক সহায় কৰে mental clarity মানে যেতিয়া আমি CSAT পেপাৰখন solve কৰিম CSAT পেপাৰখন solve কৰোতে আমি এটো বস্তু গম পাম যে কিমান বেছি আমাক mental clarity প্ৰয়োজন আছে কিমান বেছি আমি সুস্থিৰ এটা মগজৰে পেপাৰখন approach কৰিব লাগিব
আৰু অকল CSAT পেপাৰখনে নহয় GS1 পেপাৰখনতো বিকজ আমি অলপ আগতে দেখিলো যে কেনেকে আমি ৰাইট অপশ্যনটোলৈ আহিবলৈ এলিমিনেট কৰি যাব লাগিব যিখিনি ইৰেলেভেণ্ট অপশ্যনছ তো সেইটো পচিবল নহ'ব যদি আমি সুস্থিৰ এটা মগজেৰে আগনবঢ়ো কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ৱৰ্ড লিমিট বেছড আনচাৰ্ছ আৰু এই গোটেইখিনি আমি এপ্ৰ'চ কৰিব লাগিব এটা বস্তু মনত ৰাখি পেলাই যে উই হেভ গট ৱৰ্ড লিমিটছ 150 এণ্ড মেক্সিমাম 250 words so হিমানখিনি আমাৰ লিমিটেশ্যন হয় সেইটো আৰু সেই লিমিটেশ্যনটো আমি মাইণ্ডফুলি ৰাখি পেলাই মূৰত আগবাঢ়িব লাগিব প্ৰত্যেকটো টপিক within the syllabus আজি APSCয়ে কি বস্তু চাই সেইটো আমি এবাৰ বুজিব চেষ্টা কৰোঁ Today APSC looks for multi-dimensional answers যেতিয়া আমি multi-dimensional বুলি ক'লো এটা particular topic অকল এটা এংগলৰ পৰা চালে নহ'ব আমি ফৰ এক্সাম্পল ফ্লাড অসমৰ ফ্লাড আমি অকল ইকনমিক এংগলৰ পৰা চালে নহ'ব অসমৰ ফ্লাডটো আমি চাব লাগিব social ইকনমিক ডেমোগ্ৰাফিক পলিটিকেল সেই গোটেইখিনি এংগলৰ পৰা আৰু যিমান বেছি ডাইমেনশ্যনছ দিব পাৰিবা মেইনছত সিমান বেছি মাৰ্কছ বাঢ়ি যাব আমাৰ So, political, economic, social, environmental, ethical, Assam specific angle. Etu must. This is something that we cannot miss. Aru etu bostu ami keneke nijor enrich korbo parim jiman besi ami newspapers pohim. Ami Assam specific ekhon newspaper aru ekhon Indian or national news specific ekhon newspaper. Enuka dukhon newspaper ami follow koriboi lagibo jodi current pattern ot ami APSC exam to qualify koribo lage. Analyze the impact of floods in Assam. Jodi ami etu eta example hisabe lo. Notun pattern not ami various dimensions cover koribo lagibo. Janeke economic. Flood causes crop loss, infrastructure damage, social dimension, displacement of vulnerable communities, health issues, environmental dimension, social erosion, administrative, aggravative or multi-pronged disaster management challenges. So, ei gutebur hoise impact of floods in Assam. More dimensions equal to more marks. Ami etu bostu mod rakhibo laibo je jiman besi ami dimensions bharabo parim bibhinno angle pora eta topic sabo parim himan besi ami marks to amar range to borhabo parim focus on the keywords janeke agote APSC enuka dhoroner questions bur ba enuka dhoroner keywords bur use nokore azikali UPSC pattern or nisna ke ami ebur words dekha pao janeke discuss mane hoise relevant jiman bur aspects ase ei topic to he gutei khini ami sabo lagibo relevant aspects bur and then balanced arguments dibo laibo on both the sides by highlighting multiple dimensions next analyze koribo laibo cause effect relationships etia analyze kora mane ki hoy ami cause effect relationship sabo laibo ki hor karone ta particular bostu hoise hetu bostu hua karone tar ki impact porise samaj khonor uporot hetu hoise eta proper analysis kora jetia ami connect koribo paro dots por evaluate kora mane hoise positive aru negatives khini ami bhalke sali jari saisu aru tar pisot nijor eta balanced argument disu ami examine identify the key facts plus underlying issues highlight the problems after explaining the concept then add examples so examine mane ami facts disu underlying issues bur saisu tar ami examples kismon tate add korisu and this is how we look at a particular thing from a very microscopic angle hetu ami examine kora boli kobo paru so ebilak hoise keywords jibur APSC azikali use kore etia so আমি আজি ভিডিওটো লৈ আনাৰ মূল উদ্দেশ্যটো হৈছে যে কিহৰ কাৰণে APSC এনেকুৱা এটা নতুন প্যাটাৰ্নলৈ আপগ্ৰেড কৰিছে নিজকে আৰু এভৰি ইয়াৰ আমি এতিয়া এটো ক'লেও ভুল নহব যে UPSC ছে APSC ৰ প্যাটাৰ্নটো আৰু বেছি আনপ্ৰেডিক্টেবল হৈ গৈছে and which is rightly so because অসমৰ যিখন গভৰ্নেন্স হয় অসমৰ যিখন ইকনমি হয় সোসাইটি হয় খুব ৰেপিডলি চেঞ্জ হৈ গৈ আছে ইভলভ হৈ গৈ আছে and that is why অসমৰ যেটো প্ৰশাসনীয় বিষয়া অধিকাৰীবোৰ সিলেক্ট কৰা এক্সামিনেশন হৈছে হে এক্সামিনেশনৰ যেটো প্যাটাৰ্ন হয় হেতু আপগ্ৰেড হ'ব লাগিব হেতু উচিত হয় আপগ্ৰেড হোৱাটো and that is the reason so it is our attempt to understand and bring to our aspirants the possible reasons behind the constantly upgrading pattern of APSC CC constantly every year upgrade হৈ গৈ আছে possible কি reasons আছে আমি হেতু
এনালাইজ কৰি সবে মিলি পেলাই গোটেই টিমটো আমি বহি পেলাই we have tried to come to a few common possible reasons আৰু সেইখিনি আপোনালোকৰ আগলৈ আমি আগুৱাই আনিছো APSC now closely follows UPSC pattern which is very much evident আৰু এটো কৰাটো এটা মূল উদ্দেশ্য আছে that is the updated pattern allows aspirants to prepare for both the exams simultaneously আমি জানো যে অসমৰ পৰা UPSC কাৰণে আগবঢ়া এস্পিৰেন্টৰ সংখ্যা বহুত কম আছিল এতিয়া হেতু কাৰণে অসম গৱৰ্ণমেণ্টে এই ডিসিশনটো লৈছে এটা বহুত long sighted বা long term goal ৰাখি পেলাই যে আমাৰ এস্পিৰেন্টস খিনিয়ে এখিনি সুযোগ পাওক তে তেওঁলোকে নিজকে হাজু কৰিব পাৰে not just for APSC but also for UPSC following the same pattern of syllabus and examination next a progressive pattern that requires smart strategy consistency conceptual clarity it is what আমাৰ যিমানখিনি ইয়াতে young minds আছে young minds খিনি exposure বহুত limited পাইছে ইমান দিন অসমত because তেওঁলোক ওলাই যাব নোৱাৰে আমাৰ ইয়াত কিছুমান limitations আছে geographical হক economic হক আৰু political so এতিয়া অসম গৱৰ্ণমেণ্টে যেহেতু politically আমাৰ internal security wise আমাৰ economy wise আমি বহুতখিনি এতিয়া দেখিছো যে আমি evolve হলো আমাৰ situations খিনি বহুত বেটা ভাল ecosystem create হৈছে society খনত অসমৰ so সেই ecosystem টো যাতে support কৰিব পাৰে bureaucracy কাৰণে হাজু হোৱা আমাৰ যিখিনি young minds যিখিনি aspirants আছে and that is the reason যে এই exam pattern টো মান বেছি progressive কৰি তোলা হৈছে যেটো খুবে বেছি প্ৰয়োজন হ'ব smart strategy আগৰ নিচিনা অকল এটা traditional way এখনমান reference book পঢ়ি গলে নহয় smart strategy মানে প্ৰত্যেকজন ক্যান্ডিডেটৰ নিজৰ strategy ইয়াতে প্ৰয়োজন হ'ব ইয়াতে one size fits all হেতু strategy নহয় যিমানে তোমালকে সব ডিসকাস নকৰা কিয় নিজৰ ফ্ৰেন্ডৰ লগত প্ৰত্যেকজনৰ নিজৰ এটা ইউনিক স্ট্ৰেংথ আছে নিজৰ এটা ইউনিক তোমালকৰ স্ট্ৰ্যাটেজি আছে সো হে এক্সাম প্যাটাৰ্নটোৱে এটা সুযোগ দিছে এটা অপৰচুনিটি দিছে to every aspirant out there to focus on their own uniqueness to focus on their own unique strategy then consistency এটা এনেকুৱা নহয় যে যেনেকৈ আমি কনভেনশনাল ফৰ্মত দেখিছিলো কেদিনমান পঢ়ি পেলাই আমি এক্সামটা কোৱালিফাই কৰো এটো নহয় এই নতুন এক্সামটো ইমান বেছি চ্যালেঞ্জিং হয় that it is actually pushing all of us it is pushing the aspirants it is pushing the mentors that আমি কেনেকে every day নিজকে consistently আগুৱাই নিউ আৰু consistency maintain কৰি পেলাই আমি syllabusখন decode কৰো syllabusখন cover কৰো আৰু তাৰ লগে নিজক টেষ্ট কৰি গৈ থাকো on a periodic basis conceptual clarity or this is the most important part conceptual clarity lage etia okol ami factual information khini retain korle no hobo je exam ot goi pela ami ekhini just vomit out kori dilu no we need conceptual clarity or hetu karone amok ki lagibo ami bahut beshi bhalke poribo lagibo bhalke ami analytical eta approach loi pelai analyze kori pelai hokolu bostu hokolu topics will have to keep a dynamic approach in a nutshell to enhance the competitiveness of our young minds by being in Assam without having to migrate to Delhi or any other place to get the competitive ecosystem. Agote ami etu dekha paise traditionally eneko eta bhabdhara ase je Ohomor pra jetia ulai jay aspirants khini teluke bahirot goi pela ekhon belek state ot goi pela he teluke he competitive ecosystem to pai but etia Ohom government e nijok push korise nijor aspirants khinik push korise aru hokolo jiman মানুহ জড়িত হৈ আছে গুটে এক্সামটোৰ লগত গুটেখিনিকে পুশ কৰিছে যে আমি আমাৰ কমফৰ্ট জোনৰ পৰা ওলাব লাগিব আমি নিজকে ডাইনামিক কৰিব লাগিব মেন্টালি আমাৰ মেন্টাল এজিলিটি টু শাৰ্পন হ'ব লাগিব সো দ্যাট আমি হেনেকুৱা এটা ইকোসিস্টেম ইয়াতে ক্ৰিয়েট কৰিব পাৰো যিমান প্যাটাৰ্নটো আপগ্ৰেড হৈ যায় প্যাটাৰ্নটোৰ যিমান কম্পিটিটিভনেস টু বাঢ়ি যায় সিমান বেছি কম্পিটিটিভ জিল টু আৰু কম্পিটিটিভ স্পিৰিট টু ইনক্ৰিজ হয় যিখিনি এস্পিৰেন্টস এক্সামটোৰ কাৰণে হাজু হয় সো হি idea to possible one of the possible reasons hoy kihor karone constantly upgrade kori goi ase aru broader possible reasons ki hobo pare eta ami aru kisuman nijor analysis are as a team kisuman points ami ulaisu aru hekhini points ami apnalokor loge loi anbo bisarisu for example
নতুন APSC প্যাটাৰ্ণটো align হৈ আছে with the ongoing administrative reforms. Ongoing administrative reforms মানে আমি জানো যে অসমত কিমান বেছি গভৰ্নেন্সৰ ওপৰত ফোকাস কৰা হৈছে আৰু হেতু কাৰণে হে গোল টু চাই পেলাই গভৰ্নমেণ্টে বহুতো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আনিছে ফোকাস কৰিছে ট্ৰান্সপাৰেন্সিৰ ওপৰত এফিচিয়েন্সিৰ ওপৰত আৰু যেনেকে ডিজিটেল ট্ৰান্সফৰমেশ্যন বা ডিজিটেল ইণ্ডিয়া নিচিনা ইনিচিয়েটিভছবোৰ আনিছে আৰু হেতুৰ পৰা এটা ক্লেৰিয়ন কল দিছে বা civil servants খিনিক এটা মেছেজ দিছে that they have to have technological understanding which the new pattern reflects our technology ওপৰত বহুত questions হেতু কাৰণে put কৰা হৈছে both prelims আৰু mainsত যেহেতু basic কিছুমান technology আৰু তাৰ লগতে নতুন যিবিলাক technology হয় industrial revolution 4.0 technology সেইখিনি ওপৰত civil servants বিলাকৰ knowledge থাকাটো বহুতো important হয় next modern governance relies on data driven decisions data analytics is a part of governance আৰু হেতু কাৰণে dataৰ ওপৰত বা data driven data backed answers খুব বেছি তেওঁলোকে expect কৰে from the aspirants so whenever you are appearing or where you're preparing for the prelims and the mains because you have to prepare in an integrated way যেতিয়া prepare কৰা তেতিয়াহ'লে factual বস্তুখিনি তোমালোকে লিভ আউট কৰিব নোৱাৰা ষ্টেটিকৰ পৰা যেতিয়া তোমালোকে ষ্টেটিক কনচেপ্টটো পঢ়িছা তাৰ লগত যিমানখিনি নতুন কাৰেন্ট ফ্যাক্টছ আছে সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত জড়িত সেইখিনি তোমালোকে লগে লগে কভাৰ কৰি যাব লাগিব বিকজ অফ দিস ৰিজন পসিবল ৰিজন data driven decisions hence the exam now evaluates analytical ability rather than factual recall in a state like Assam administrative challenges like flood management require analytical thinking which the new pattern encourages so analytical thinking to encourage কৰিছে exam টোৱে because এতিয়া আমি দেখা পাইছো যে অসমত আমাৰ যিবোৰ ইস্যুজ হয় গভৰ্নেন্স চ্যালেঞ্জ হ'ব পাৰে বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰাল চ্যালেঞ্জ হ'ব পাৰে ডিজাস্টাৰ ৰেজিলিয়েন্স চ্যালেঞ্জেছ হ'ব পাৰে সেইবিলাক বস্তু আমি ইন্টিগ্ৰেটেড মেনাৰত আৰু এনালিটিক্যাল এপ্ৰোচ লৈ আগবাঢ়িব লাগে সো যেতিয়ালৈকে আমাৰ এজ এন এস্পিৰেন্ট আমি নিজৰ সেইখিনি ৰেজিলিয়েন্স বিল্ড নকৰো আমি নিজৰ হে টেম্পাৰামেন্টটো বিল্ড নকৰো তেতিয়াহ'লে আমি কেনেকৈ এজন দক্ষ সিভিল সাৰ্ভেন্ট হ'ব পাৰিম কাইলে সো দ্য জাৰ্নি ষ্টাৰ্টছ ফ্ৰম নাও when you are an aspirant so that it can get reflected when you become an officer the new APSC pattern reflects UPSC trends and this is something that goes without saying ensuring candidates are prepared to take or for real administrative responsibilities. So UPSC lot align Korea syllabus 2 and pattern 2 and the inclusion of analytical and essay papers ensures candidates are evaluated on ethical and administrative judgment. So as on nizor journey to keneke decision maker hoi play evolve hobo para tumaluk or hey decision making abilities khini jate aru strong hoi jaok and tomorrow you can contribute more proactively and meaningfully as a part of the bureaucracy so hekhini karone APSC nizor pattern to iman beshi upgrade korise etia ami jehetu buzilu keneke pattern to change hoise or possible reasons ki hoy change war let us just have a look at kino ami koribo paru jate ami ei juice khonot agbahi thakibo paru agwai thakibo paru newspapers our primary source ami banai lobo laibo focus on Assam specific information kisuman amar enekwa Ahom government release kora reports thake kisuman journals thake he journals bro ami poribo lagibo ami hekhini kosto koribo lagibo je government or pra jekhini information ahise তোমার গভর্নমেন্টে পাবলিশ করা কিতাবে হইছে স্ট্যাটিক ওরিয়েন্টেড বা গভর্নমেন্টে রিলিজ করা কিছুমান তোমার ডাইনামিক কারেন্ট কনটেক্সটৰ ৰিপৰ্টে হৈছে সেইবিলাক আমি নিজে বিচাৰি পেলাই উলাব লাগিব ইনফৰমেশন ফোকাস অন ডেমোগ্ৰাফি কালচাৰ ফেষ্টিভেলছ পাৰফৰ্মেন্স অফ এন্টায়াৰ নৰ্থ ইষ্ট আৰু আমি দেখিছো যে লেটেষ্ট প্যাটাৰ্ণত যোৱা 2-3 বছৰ ধৰি পেলাই অকল অসমী নহয় এন্টায়াৰ নৰ্থ ইষ্ট বেসড কোৱেশ্চনছ আহিছে সো আমাৰ ফোকাস হ'ব লাগিব অকল Ahom government websites no donor ministry website hetu ami sabo laibo keneke budgetary allocation kora hoise north eastor karone kunkhon north eastor state e kun sector ot bhal perform kori ase aru recent SDG jiman khini performance hoy he SDG performance evaluation eta koribo laibo ami protect to ahomor state or aru hetue amak
আৰু বেছি কনফিডেন্টলি এই এক্সামটোত এপিয়াৰ হ'বলৈ হেল্প কৰিব follow a revision based smart strategy again at the cost of repeating revision based smart strategy আমি অকল স্মার্ট স্ট্র্যাটেজি এপ্রোচ কৰি পেলাই বা ফলো কৰি পেলাই সিলেবাসখন কভাৰ কৰিলে নহব বাৰে বাৰ আমি যিকেইটা টপিক কভাৰ কৰিলো উইল হ্যাভ টু কিপ গোয়িং ব্যাক টু দেম ৰিভাইজ কৰি যাব লাগিব আমি এণ্ড কোৱালিটি মক টেষ্ট সেইবিলাক আমি নিজকে এপিয়াৰ হ'ব লাগিব উইল হ্যাভ টু প্ৰিপেয়াৰ আওৰছেলফ মেণ্টেলি ফিজিকেলি যাতে আমি সেই ডাঙৰ দিনটোৰ কাৰণে নিজকে সাজু কৰিব পাৰো যেটো প্ৰিলিমছ হওক বা মেইনছৰ সেই 3 দিন হওক বা ইন্টাৰভিউৱে হওক ডেইলি এণ্ড উইকলি মক টেষ্ট আৰু কোৱালিটি মক টেষ্ট ইম্পৰ্টেণ্ট হয় বিকজ আমি জানো যে এপিএসসি নিজৰ কোৱালিটি আপগ্ৰেড কৰি গৈ আছে সো যদি আমি মক টেষ্ট দিও তেতিয়া হলে আমাৰ মক টেষ্ট খিনি বহুত বেছি হাই কোৱালিটিৰ হ'ব লাগে আৰু ডেইলি এণ্ড উইকলি এনালিসিস আমি কৰিব লাগে মক থ্ৰু মক টেষ্ট follow government websites to extract data for prelims as well as mains আৰু government data বোৰ আমি চাব লাগে national level state level northeast tor more emphasis on international relations and geopolitics আমি দেখিছো যে international relations ওপৰত কিমান questions এবাৰ আহিছে so international relations is becoming a more and more significant territory for APSC CCE so to speak so international relations আমি এতিয়া আৰু বেছি আমাৰ focus দিয়াটো important হয় তাৰ লগতে geopolitics because এইখিনি বুজি পালে ভালকে আমি economic dimensions খিনি বুজি পাম ভালকে আমি political dimensions খিনি বুজি পাম so আমাৰ orientation to international relations or geopolitics হ'ব লাগিব make reading a hobby for enriching your perspectives and go beyond the academic books এতিয়া আগৰ তুলনাত আমাৰ reading habit to আমি বহুত বেছি maximize কৰিব লাগিব এতিয়া because আগৰ যেটো APSC pattern আছিলে আমাক বহুত বেছি পঢ়াটো ডিমান্ড কৰা নাছিল আমাৰ পৰা but এতিয়া কেন আমি দেখিছো যে অকল দুখনমান কিতাপ পঢ়ি গলে নহয় UPSC নাকি NCERT খন পঢ়িলে হৈ যায় APSC ত অকল NCERT পঢ়ি গলে we will not be able to solve those in depth questions যিবোৰ অসম স্পেসিফিক খুদা হৈছে তাৰ কাৰণ আমি বেলেগ বেলেগ কিতাপ পঢ়িব লাগিব অসমৰ publishers produce কৰাৰ authors লিখা so হেতু কাৰণে আমাৰ reading habit to it has to become a hobby for each one of us আৰু যাতে আমি আমাৰ perspectives build কৰিব পাৰো perspective build কৰিবলৈ সবতছে important হয় editorial section to তাৰ বাহিৰে আমি যিমান কিতাপ পঢ়িব পাৰো বিভিন্ন authors যাৰ বেলেগ তোমাৰ leftist tendency আছে rightist tendency আছে তেওঁলোকৰ যিয়ে নহওক we'll have to read from all the possible perspectives that আমি নিজৰ এটা opinion build কৰিব পাৰো and go beyond the academic books অকল academic books খিনি লৈ পেলাই আমি সীমিত হৈ থাকিলে নহব Assam board books বিলাক আমি পঢ়িব লাগিব basics খিনি cover কৰিবলৈ আৰু NCERTs to লাগিবই NCERTs ৰ লগত আমি চাব লাগিব অসম board publish কৰা static books খিনি multiple rounds of periodic or topic wise revision আকৌ মই ৰিভিজনৰ কথাটো ইয়াতে এমফাসাইজ কৰিছো বিকজ যিমান আমি নপঢ়ো কিয় ৰিভিজন নহলে আমি পঢ়াখিনি বিফলে যাব সো উইল হ্যাভ টু ফোকাস অন দ্য ৰিভিজন আমি চাব লাগিব আমি কি সোর্সেস ৰাখিছো খুব বেছি এটা সাবজেক্টৰ কাৰণে মই এখন কিতাপ চাইছো আৰু অসমৰ কাৰণে তাৰ লগত এখন কিতাপ চাইছো ইনাফ তাৰ পিছত মই সেই কিতাপ দুখনে বাৰে বাৰে মাল্টিপল ৰাউন্ডস অফ ৰিভিজন টিম এণ্ড নিজক টেষ্ট কৰিম আৰু আনসাৰ ৰাইটিং প্ৰেক্টিস আমি জানো যে মেইনছৰ যিখিনি মাৰ্কস হয় সেই মাৰ্কস খিনি আমাক আমাৰ বিচৰা সার্ভিসটো অলট কৰে আমাৰ সার্ভিসটো দিয়ে সো আমি যদি ফাইনাল লিষ্টত নিজৰ নামটো চাব লাগে আমি যদি নিজৰ বিচৰা সার্ভিসটো পাব লাগে তেতিয়া হলে ডেইলি আনসাৰ ৰাইটিং প্ৰেক্টিসে আমাক ডেফিনেটলি প্ৰিপেয়াৰ কৰে বিকজ at least one answer even one answer a day হেতুৱে আমাক এই জুজখনক আগুৱাই ৰাখিব কেনেকে because first thing আমাৰ speed to আনিব আমাৰ confidence to আনিব আৰু mentally আমি সাজু হৈ গৈ থাকিম আমি এতিয়া হেতু ৰিয়েলাইজ নকৰিম আমি উপলব্ধি কৰিম যেতিয়া আমি এই জাৰ্নিটোৰ মাজত থাকিম যেতিয়া আমি দেখিম যে আমাৰ subconsciously I'm able to write an answer বহুত বেছি টাইম ইনভেস্ট নকৰাকে বহুত বেছি নাভাবাকে I have got the content মোৰ structure কেনেকুৱা হ'ব লাগে জানো word limit জানো মোৰ তাত content আছে fact আছে আৰু মোৰ আগৰ যিকিটা মই আনসাৰ্স লিখিলো তাৰ পৰা ইভালুৱেচন কৰাই পেলাই যিখিনি ফিডব্যাক পালো তাৰ বেসিছত I am able to improve my answer quality so হেতু এটা process হয়
আৰু এই প্ৰচেছটো তোমালোকে নিজে কৰিব লাগিব, কষ্ট কৰিব লাগিব অলপ, বিকজ পেটাৰ্ণটো ইমান ডাইনামিক হয়, চ' আমি কনভেনশ্যনেল হৈ থাকিব নোৱাৰো. So that was all for today's discussion. And from our end, thank you and best wishes to all of you. তোমালোকে জানা that CSAP family তোমালোকৰ লগত আছে. ইমান দিনে আমি লাগি আছো তোমালোকৰ লগত. Throughout prelims, mains, interview guidance program, mains-ত হওক বা interview guidance program-ত হওক, যেনেকে পাৰো আমি তোমালোকৰ লগত লাগি আছো throughout this journey. আৰু it's a promise, it's a commitment from our end that আগলৈও আমি তোমালোকৰ লগত থাকিম আৰু যিমান পাৰো যেনেকে পাৰো we are going to come up with innovative ways and means so that তোমালোকৰ এই জাৰ্নিটোত আমি সহায় কৰিব পাৰো. Thank you so much everyone. Wishing you all the best wishes and a meaningful journey ahead, because এই জাৰ্নিটো অকল কিমান কষ্ট কৰিছা হেতু নহয়, কিমান তুমি meaningful বনাব পাৰিছা নিজৰ জাৰ্নিটো. কষ্ট সবেই কৰিব, but সেই কষ্টৰ লগত তুমি নিজৰ গ্ৰোথটো ইয়াতে চাব লাগিব, because যদি তোমাৰ গ্ৰোথ হৈছে in the next 20 days, তেতিয়া তুমি গম পাবা যে মোৰ জাৰ্নিটো meaningful হয়. So your meaningful journey should start here from the moment you are an aspirant, you choose to be an aspirant, আৰু হেতু বস্তু reflect হ'ব লাগিব and reflect হ'বই when you become an officer. Thank you so much once again. Bye bye.